নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোকৰ বহুতে মোক মেছেজ কৰি জনাইছিলে যে FLN আমাৰ যি বিদ্যালয়সমূহত চলি আছে নিপুণ অসম বুলি আমি অসমত ভালকৈ পৰিচিত এই নিপুণ অসম বা FLNত আমাৰ পাঠ পৰিকল্পনা অৰ্থাৎ লেসন প্ল্যান প্ৰস্তুত কৰিব লাগে FLNত বহুতখিনি কথা আমাক ট্ৰেইনিঙত শিকাইছে আৰু কিদৰে আমি পাঠদান কৰিব লাগে FLNৰ অধীনত সেই কথাখিনি আমি নিশ্চয় 5 দিনীয়া এটি প্ৰশিক্ষণ পাইছো আমি সকলোৱে জানো আৰু FLNৰ ক্লাছটো কৰাওতে লেসন প্ল্যান বনাব লাগে আৰু সেই লেসন প্ল্যানটি আপোনালোকে যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ যোনটো লেসন প্ল্যানৰ আৰ্হি আছে যত ডিটেইলছত থাকে আইডেন্টিফিকেশন অফ ডাটা থাকে প্ৰথমতে জেনাৰেল অবজেক্টিভস থাকে স্পেসিফিক অবজেক্টিভস থাকে টিচিং এইডছ জেনাৰেল থাকে হিকন আপোনাৰ যি TLM জেনাৰেল TLM থাকে স্পেসিফিক TLM থাকে তাৰপিছত ইন্ট্ৰডাকশন পাৰ্ট থাকে যত আপোনালোকে এজিউম নলেজ ভৰাব লাগে টিচাৰ্স এক্টিভিটি আৰু ষ্টুডেন্টস এক্টিভিটি ভৰাব লাগে তাৰপিছত প্ৰিপাৰেচন অৰ্থাৎ প্ৰস্তুতিকৰণ থাকে টিচিং পইণ্ট কি স্পেসিফিক এক্টিভিটি কি পিপলছ এক্টিভিটি কি তাৰপা কি লাৰ্নিং আউটকাম অৰ্থাৎ শিকনীয় ফলাফল ওলাই আহিব সেইখিনি আমি ভৰাব লাগে তাৰপিছত আমাৰ প্ৰেজেন্টেশনটো দিব লাগে উপস্থাপন আমি কেনেকৈ ধৰণে কৰিম পাঠটি আৰু শেষত ক্লোজাৰ বা সামৰণি দি পেলাই হোমৱৰ্ক আমি দিব লাগে হেতু আমাৰ 5-6 পৃষ্ঠা 7 পৃষ্ঠা মানৰ হৈ যায় এটা লেসন প্ল্যান হেতু যদি আপোনালোকে প্ৰস্তুত কৰে ভেৰি ওয়েল এণ্ড গুড মই যোনটো লেসন প্ল্যান আপোনালোকক দেখাব গৈ আছো মই হেতু অতি সৰল সহজকে ছুটিকে বনাই পেলাই আপোনালোকক দেখাব গৈ আছো কিন্তু এটো মিনিং এটো নহয় যে মই আপোনালোকক এটো ৰিকমেন্ডেশন কৰিছো আৰু সেই গুৱাহাটী ইউনিভাৰ্চিটিয়ে দিয়াটোক মই এভয়েড কৰিছো আপোনালোকে যদি হেতু বনাই ভেৰি ওয়েল এণ্ড গুড কিন্তু মোক আপোনালোকৰ ফালৰ পৰা বহুকেজনে মেছেজ কৰিছিল যে এটি সহজকে FLNৰ এটা লেসন প্ল্যান আৰ্হি দেখাব লাগে মই আজি ভিডিঅ'টোত আপোনালোকক এটা সহজ সৰল ছুটি FLNৰ লেসন প্ল্যানৰ আৰ্হি দেখাম ভিডিঅ'টি শেষলৈকে চাব চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব আপোনালোকে পাঠ পৰিকল্পনাটো বনাব যাতে বিষয় গণিতৰ মই দেখাব গৈ আছো গণিত বুলি লিখিলে পাঠ নং নামটো লিখিব সময় 40 মিনিট 60 মিনিট আপোনালোকৰ ইচ্ছা আপোনালোকে দুটাই লিখিব পাৰে 40 মিনিট ম্যাথছৰ ক্লাছ 60 মিনিট কৰিব দিছে মই ইয়াত গুটে 60 মিনিটত কি কৰিব লেসন প্ল্যানটো মই 40 মিনিটত বনাম কিন্তু 60 মিনিটত কি কৰিব মই হেতুকো জনাম আৰু কোন শ্ৰেণী কৰিব হেতু আপোনালোকে লিখিব ইয়াত শিকনীয় ফলাফল ইয়াত লিখা আছে আপোনালোকে দেখা পাই আছে যে এটা অংক বিশিষ্ট সংখ্যাৰ অৰ্থাৎ 9 লৈ হৰণ কৰিব পাৰিব শিকন সমল অৰ্থাৎ TLM হিলগুটি দিয়া চলাৰ কাঠি চক ডাস্টাৰ বোৰ্ড আমি ব্যৱহাৰ কৰিম আৰু নতুন শব্দ শিকিব হৰণ শব্দটো হতে আগে পিছে পাই আহা নাই নতুনকৈ শিকিব আৰু পূৰ্বজ্ঞান পৰীক্ষা আমি কৰিব লাগিব চাক পূৰ্বজ্ঞান পৰীক্ষাত কি কৰিব 1 ৰ পৰা 99 লৈ সংখ্যাবোৰ বুজি পোৱা আৰু বিয়োগৰ ধাৰণা হোৱা পাছলৈ হৰণৰ সাধাৰণ ধাৰণা হোৱা এখিনি আমি পূৰ্বজ্ঞান পৰীক্ষা কৰিব লাগিব 1 ৰ পৰা 99 লৈকে তেওঁলোকে সংখ্যাবোৰ বুজি পায় নে নাপায় যদি সংখ্যাই বুজি নাপায় তেতিয়াহলে হৰণ শিকাব নহবগে বা বিয়োগৰ ধাৰণা তেওঁলোকৰ আছে নে কেনেকৈ কমি আহি আছে যোগৰ ধাৰণা আছে নে কেনেকৈ বাঢ়ি গৈ আছে সেইখিনি তেওঁলোকে জানে নে নাজানে সেইখিনি আপোনালোকে চাব লাগিব আৰু সম্ভাৱ্য ভুল কি কৰিব পাৰে লছলে হেতু আপোনালোকে মেনশন কৰি ৰাখিব পাৰে শিশুৱে সংখ্যা অনুসৰি কোনো বস্তু ভাগ কৰিবলৈ অসমৰ্থ হ'ব পাৰে অৰ্থাৎ আপুনি সংখ্যা অনুসৰি ভাগ কৰি পেলাই হৰণ শিকাব গৈ আছে আৰু সেই হৰণ শিকাব যাওতে তেওঁলোকে সেই ভাগ কৰিব নোৱাৰিবও পাৰে আপোনালোকৰ লগত তাৰ পিছত আপোনালোকে আহক 10 মিনিট সময় পৰিচয় কৰাম চেপ্টাৰটোত ইন্ট্ৰডাকশন হ'ব আৰম্ভণিটোত ইয়াত 10 মিনিট সময় আমি পৰিচয়ত কি কৰাম শিক্ষকে কিছুমান হিলগুটি লৈ তাৰ পৰা 9টা হিলগুটি গণনা কৰি ল'ব 9টা ল'ব আমি 9 লৈকে যেটো শিকাম 9টা হিলগুটি 3খন কাগজত সমানে ভগাই দিব পাৰিবনে বুলি ছাত্ৰ ছাত্ৰীসকলক সুধিব 3খন কাগজ লৈ ছাত্ৰ ছাত্ৰীৰ সন্মুখত এটা এটাকৈ হিলগুটি ভগাই দিব 3খন কাগজত এটা এটাকৈ থৈ যাব তেনেকৈ আপোনালোকে প্ৰতিখন কাগজত 3টাকৈ হিলগুটি পৰিব 9টা যদি আমি ভাগ কৰো এই কাৰ্যটো 9 হৰণ 3 সমান সমান 3 বুলিও লিখা হয় এই কথাটো আমি শিক্ষকজনে কৰি দেখুৱাম তাৰ পিছত কনসেপচনটো তেওঁলোকে বনাব লাগিব অৰ্থাৎ ধাৰণা গঠন কৰিম আমি কৰো অৰ্থাৎ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলোৱে মিলি প্লাই কৰিম আৰু কিমান সময়ৰ কাৰণে কৰিম 20 মিনিটৰ কাৰণে এই এক্টিভিটিটো আমি কৰিম বুলি ধৰি লৈছো ইয়াত কি কৰিছে চাওক কেইটামান হিলগুটি আৰু কেইখনমান কাগজ লৈ সুধিব যদি 8টা হিলগুটি 4খন কাগজত সমানে থব পাৰি তেন্তে এখনত কেইটা হিলগুটি হ'ব
শিক্ষাৰ্থী আৰু শিলগুটিৰ ব্যৱহাৰেৰে সমস্যাৰ সমাধানৰ পৰামৰ্শ দিব মানে ছাত্ৰ ছাত্ৰীৰ আমি মিলিজুলি কৰিম গতিকে তেওঁলোককো প্ৰভাইড কৰি পেলাই আমি এই সমস্যাটো সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম আমি অৰ্থাৎ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকল মিলিজুলি শ্ৰেণীকোঠাত যেতিয়া ইয়াৰ ব্যাখ্যা দিব তেতিয়া শিক্ষকজনে এই প্ৰশ্নটোৰ সমাধান কৰি দিব ব্যাখ্যা কৰিব এইদৰে শিক্ষকজনে 8টা শিলগুটি লোৱা কাগজত 4খন প্লেট আঁকি পেলাই কৰাব পাৰে বা ডাইৰেক্ট কাগজতো আপোনালোকে কৰাব পাৰে এতিয়া প্লেট 4খনত শিলগুটি 8টা এটাকৈ থৈ যোৱা এনেকৈ 8টা শিলগুটি 4খন প্লেটত সমানে ভাগ হ'ব আৰু এখন প্লেটত 2টাকৈ শিলগুটি থাকিব ইয়াকে 8/4 সমান সমান 2ৰে লিখা হয় ভাগ 4টা নিৰীক্ষণ কৰিবলৈ ক'ব 2টাকৈ শিলগুটিৰ 4টা ভাগ মুঠতে 8টা শিলগুটি অৰ্থাৎ 2 4 বাৰ হ'লে 8 হয় 4 পূৰণ 2 8 এনেদৰে কেইটামান প্ৰশ্ন লৈ এই পদ্ধতিৰ পুনৰাবৃত্তি কৰিব অৰ্থাৎ 8ক 4 দি ডিভাইড কৰালে তাৰ পিছত আপুনি 9ক 3 দি ডিভাইড কৰালে 6ক 2 দি ডিভাইড কৰালে তেনেধৰণে আপুনি কেইটামান প্ৰশ্ন লৈ পেলাই ৰিপিট কৰিব যাতে তেওঁলোকৰ কনসেপচনটো গাঢ় হৈ উঠে তাৰপিছত একত্ৰীকৰণ আৰু সৰলীকৰণ অৰ্থাৎ যিখিনি কৰালে এইখিনি একলগ কৰি পেলাই তেওঁলোকক সৰলকৈ কেনেকৈ কৰাব পাৰি সো এই কামটো কৰিব কাৰণে শিক্ষকগৰাকীয়ে এইটো 10 মিনিট সময় চলিব আৰু শিক্ষকগৰাকীয়ে এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান শিক্ষাৰ্থীক সমাধান কৰিব দিব আৰু কিছুমান প্ৰশ্ন সমাধান কৰিব দিব সকলো শিক্ষাৰ্থীয়ে তেওঁলোকৰ বহিত দিয়া চলাৰ কাঠিৰ সহায়ত প্ৰশ্ন সমাধান কৰিব আমি টিএলএমত লিখিছিলোঁ শিলগুটি দি প্ৰথমতে কৰালোঁ আৰু ইমান শিলগুটি এভেইলেবল নহ'ব গতিকে আমি ছাত্ৰ ছাত্ৰী প্ৰত্যেকজনে যেতিয়া কৰিব তেতিয়া আমি তেওঁলোকক দিয়া চলাৰ কাঠি অৰ্থাৎ মেছৰ কাঠি আমি প্ৰভাইড কৰিম আৰু মেছৰ কাঠিৰ সহায়ত তেওঁলোকে একে ধৰণৰ ষ্টেপতে এইখিনি সমাধান কৰিব 3টামান কুৱেশ্যন তেওঁলোকক দি দিব পাৰে 6/3 8/4 4/2 এনসাৰকিটা কি হ'ব গতিকে ইয়াত আপোনালোকে কিমান সময় কৰালে প্ৰথমতে পৰিচয় দিওতে 10 মিনিট সময় আপোনালোকৰ গ'ল তাৰ পিছত আপোনালোকে ধাৰণা গঠন কৰোতে আৰু 20 মিনিট গ'ল অৰ্থাৎ 30 মিনিট হ'ল আৰু শেষত একত্ৰীকৰণ আৰু সৰলীকৰণ কৰিলো তাত 10 মিনিট গ'ল অৰ্থাৎ 40 মিনিটৰ ক্লাছটো সম্পূৰ্ণ হৈছে এতিয়া আপোনালোকে চাব শ্ৰেণীৰ যদি 70% শিশুৱে শিক্ষকে সোধা প্ৰশ্নবোৰৰ সঠিক উত্তৰ দিব পাৰিছে হেতু আপোনালোকে চাব যে শ্ৰেণীৰ 70% আপোনালোকে যি 3টা কোৱেশ্যন তলত কৰালে এখিনি 70% পাৰি গৈছে তেতিয়া কাৰ্যপত্ৰিকালৈ যাওক ওয়ার্কবুকলৈ আপোনালোকে যাওক আৰু যে পাৰা নাই তে কিছু সময় দিয়ক আৰু কাৰ্যপত্ৰলৈ আগবঢ়াৰ আগতে ধাৰণাটো পুনৰাবৃত্তি কৰক অৰ্থাৎ আপোনাৰ কিছু সংখ্যক ছাত্ৰ ছাত্ৰী এনেকুৱা হ'ব পাৰে যেনে আপুনি এখিনি বুজোৱাৰ পিছত দিয়া চলাৰ কাঠি দি কৰিব দিয়া পাছতো কৰিব নোৱাৰিব পাৰে সো তেনেকুৱা ল'ৰা ছোৱালীক আপুনি আৰু অকণ সময় দিয়ক তেওঁলোকক আৰু যদি দৰকাৰ হয় তেতিয়াহ'লে ৰিপিট কৰক গোটেই প্ৰচেছটোকে কাৰ্যপত্ৰ সম্পূৰ্ণ হোৱাৰ পিছত দিনটোৰ বাবে এটা ক্ৰিয়াকলাপৰ সৈতে শ্ৰেণীটোক একত্ৰিত কৰা এটা এক্টিভিটি আপোনালোকে কৰাব পাৰে কৰাই লৈ পেলাই আপুনি 60 মিনিটৰ পাঁচ যোনটো শ্ৰেণী আমাৰ মেথছৰ হ'ব 60 মিনিটৰ শ্ৰেণীটো আপোনালোকে সমাপ্ত ঘোষণা কৰিব পাৰে সামৰণি মাৰিব পাৰে এটা এক্টিভিটি কৰালে তেওঁলোকৰ কি হ'ব এটা আনন্দ পাব আৰু তাৰ লগতে যোনটো কনসেপচন আপুনি দিছে সেই কনসেপচনটোৰ ওপৰত যদি এক্টিভিটিটো হয় তেতিয়াহ'লে কনসেপচনটো আৰু কনক্ৰিট হৈ আহিব আৰু গাঢ় হৈ আহিব গতিকে এইদৰে আমি এটা এফএলএনৰ কাৰণে আমি লেসন প্লেন গঢ়ি তুলিব পাৰোঁ বনাব পাৰোঁ আৰু আমাৰ পাঠটো সুন্দৰভাৱে আমি তেওঁলোকৰ লগত জয়ফুলি আদান প্ৰদান কৰাব পাৰোঁ এইটো এটা সিম্পল আপোনালোকৰ কাৰণে দিয়া হৈছে আৰু অতি সিম্পলকৈ বনোৱা হৈছে মই আকৌ ৰিপিট কৰিছোঁ আপোনালোকে যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা যোনটো স্যাম্পল দি থোৱা আছে সেই মতে যদি কৰে তে ভেৰি ওয়েল এণ্ড গুড কিন্তু এইটো মই সৰুকৈ সিম্পলকৈ কিদৰে আমি পাঠ পৰিকল্পনা এটা বনাই লৈ পেলাই পাঠৰ আদান প্ৰদান কৰাব পাৰোঁ তাৰ ডেমো এটা মই আপোনালোকক দিলোঁ কাইণ্ডলি ভিডিঅ'টি শ্বেয়াৰ কৰিব যদি ভাল পাইছে আৰু চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি সাবস্ক্ৰাইব কৰিব ধন্যবাদ